নমস্কাৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছো প্ৰিয় দৰ্শক আজি আমি আলোচনা কৰিম ঘৰৰ পেলনীয়া সামগ্ৰীসমূহ কেনেদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি আৰু এই সময়ত ঘৰৰ পেলনীয়া সামগ্ৰী বুলি ক'লে এই পেলনীয়া সামগ্ৰীৰ ভিতৰত অন্যতম হৈছে এই মাস্কসমূহ এই সাৰ্জিকেল মাস্কসমূহ যিবিলাক আমি ইউজ কৰো আৰু থ্ৰ কৰো অৰ্থাৎ এবাৰ ব্যৱহাৰ কৰি পেলাবলগীয়া এই মাস্কসমূহ পুনৰ ব্যৱহাৰ কৰিব পৰা যায় নে কেতিয়াবা ভাবি চাইছেনে এই মাস্কসমূহেৰেও কিবা কিবি বস্তু বনাব পাৰি যদি ভবা নাই আহক আমি আজি এই সম্পৰ্কে আলোচনা কৰিম আৰু আপোনালোকক দেখুৱাম যে এই পেলনীয়া মাস্কসমূহ যিসমূহ মাস্ক আমি বাহিৰত পেলাই দিওঁ আৰু বাটে ঘাটে কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছে এই মাস্কসমূহ পুনৰ ব্যৱহাৰ কেনেদৰে কৰিব পাৰি আহক এই সম্পৰ্কে আমি আলোচনা কৰিম আৰু এই আলোচনা কৰিবলৈ আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছো নয়না গোস্বামীক আপোনাক স্বাগতম জনাইছো এতিয়া আপুনি কওকচোন এই মাস্কসমূহ আমি যেনেকৈ ইউজ কৰি থ্ৰ কৰো এই পেলনীয়া মাস্কসমূহ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো সাবগলে এই মাস্কসমূহ আমি ধৰলা এবাৰ মাৰিটো আমি সাধাৰণতে ঘৰলে আহি এখিনি পেলাই দিও এতিয়া ময়ো তেনেকে দেখিলো যে ৰাস্তা জতে ততে পৰি থাকে কিন্তু বেলেগৰটো আমি ব্যৱহাৰ কৰিব নোৱাৰো কিন্তু আমি যদি প্ৰতিখন ঘৰতে আমাৰ যিখিনি নিজৰ উলাই ধৰিলো আমি হেখিনি মাৰি পেলাই ৰাতি ধৰিলো আমি ভালকেটো ব্যৱহাৰ কৰিলো যদি তাক ভালকে ধুবও লাগিব কাৰণ ই নহবা জার্মস ফ্ৰী নহব যেহেতু এই পেন্ডেমিক সিচুৱেচনৰ কাৰণে আমি এখন লৈছো হেতু কাৰণে আমি যদি মাৰি পেলাই ধৰিলো ৰাতি আমি অকমান হোল নাইট সাৰ্ফৰ পানী ডুবাই থৈ দিলো ৰাতিপুৱা ভালকে ধুই মেলি ৰ'দত দি আকৌ ধৰিলো দৰকাৰ যদি কাবাৰ লাগে যে আৰু জার্মস থাকে আমি অকমান আইৰনিংও কৰি ললো তাৰ পিছতে আমি এই মাস্কখনেৰে আমি গুটে মাস্কখনেৰে এটা বস্তু আমি ইয়াত পেলাই নিদিও আমি বহুতখিনি প্ৰডাক্ট বনাব পাৰো মেঘালী যেনে কেনে ধৰণৰ প্ৰডাক্ট যেনেকে ধৰিলোৱা আমি কিছুমান সফট টয়স বনাব পাৰো বা ধৰিলোৱা আমি কিছুমান জুৱেলাৰী বনাব পাৰো আৰু ধৰিলোৱা আমি ঘৰতে ভালকে সজাব পৰা ফুল বনাব পাৰো বহুত বস্তু বা আমি বেগ বনাব পাৰো সেই তেনেকে আমি অকমান খালি ইয়াত ক্ৰিয়েটিভিটি দৰকাৰ আৰু অকমান বস্তুটো কামটো আমি এনজয় কৰি পেলাই ধুনিয়াকে আৰু অকমান চিন্তাৰ দৰকাৰ আৰু একেবাৰে সহজ সঁচাকৈ ভাবি আচৰিত লাগিছে এখন মাস্ক আমি যিখন আমি ব্যৱহাৰ কৰি পেলাই দিও সেই মাস্কৰে ইমানবোৰ সামগ্ৰী বনাব পাৰি গতিকে আমি দেখুৱাই যাম দৰ্শকসকলক আপুনি জুৱেলাৰী বুলিও ক'লে জুৱেলাৰী বুলি ক'লে সাধাৰণতে আপুনি কি বনাই ইয়াৰে জুৱেলাৰী বুলি ক'লে আমি ভাবি সালে বহুতে বস্তু উলাই যেনেকে আমি ডিঙিত পিনহা আমি যিকোনো মণি বা হাড় বুলি কৈছো বা চোকাৰ আজিকালি ছোৱালী বিলাকে খুব পিনহে তাৰ পিছতে আমি ব্ৰেসলেট বনাব পাৰো বা আমি হ্যাঙ্গিং ইয়াৰ টপ বনাব পাৰো বা হ্যাঙ্গিং ইয়াৰিংস বনাব পাৰো এই মাস্কখনৰে হয় বা ফিংগাৰ ৰিংস বনাব পাৰো বা আমি তেনেকে বহুত বেলেগ বেলেগ ধৰণৰ বস্তু বনাব পাৰো হয় আৰু আমি শুনিবলৈ পাইছো আপোনাৰ খবৰ এটা আমি পাইছো মানে আপোনাৰ ইন্ডিয়ান বুক অফ ৰেকৰ্ডছত আপোনাৰ তেনেকুৱা খবৰ এটা পাইছো আপুনি অকমান আমি কলে ভাল পাম দৰ্শকসকলক ইন্ডিয়ান বুকস অফ ৰেকৰ্ডৰ আসলতে এখন সাৰ্জাৰিকেল মাস্কৰে মই 5টা সফট টয়স বনাইছিলো সাকে আগতে কোনো হেতু বনোৱা নাই হেকাৰণে হবাই নাই সাকে হেকাৰণে মই প্ৰথমতে সাকে ভাবৰ কাৰণে সুবিধাটো পালো আৰু মোৰ কাৰণে নিজে খুব গৌৰৱ কৰো যে মই ইমান এখন হেৰিত মানে মোৰ নামটো পাব মানে পাইছো আৰু হেকাৰণে মই ভাল পাইছো আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল এটা এটা খুবে আমাৰ গৌৰৱৰ বিষয় যে যিখন মাস্ক আমি পেলাই দিও আপুনি ইমান ধৰণে ব্যৱহাৰ কৰিছে আৰু ইমান অকমানি মাস্কখনেৰে 5টা পুতলা বনাই আপুনি ইন্ডিয়ান বুক অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিছে হেতু এটা খুবে গৌৰৱৰ কথা গতিকে আহক দৰ্শক আমি আপোনালোকক দেখুৱাও যে কেনেদৰে এই মাস্কসমূহৰ ব্যৱহাৰ কৰিব পাৰি আৰু এইসমূহ শিকিললে আমি নিশ্চয় আমিও ব্যৱহাৰ কৰিব পাৰিম আৰু নিশ্চয় আমাৰ পৃথিৱীখন অকমান হলেও কদৰ্যময় পৰা মুক্ত হোৱাত আমি নিশ্চয় অৰিহণা যোগাব পাৰিম আৰু সেই উদ্দেশ্যৰে আমি আপোনাক আমন্ত্ৰণ কৰিছো প্ৰথমতে নিশ্চয় আমাক মাস্ক লাগিব হয় সামগ্ৰীৰ ভিতৰত হয় এয়া আপোনাক দিছো আপুনি আৰম্ভ কৰক হয় এতিয়া মই ধৰিলোৱা এই মাস্কখন মই একো এটা বস্তুৱে ইয়াত পেলনি নাযায় এতিয়া চাব গলে এতিয়া এডাল জিডাল ৰাবাৰ বেণ্ড বনাইছো এডাল হোক বা এডাল হোক
এডাল এইবোৰ সৰু ল'ৰা ছোৱালী বা আমি হলেও মাৰিব পাৰো যিকোনো মহিলাকটো লাগেই ৰাবাৰ বেণ্ড এডালটো আৰু সদায় চুলিখিনি বান্ধিবলে আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰে খুব ভাল খুব মাৰে হয় হয় সেইকাৰণে সেই বস্তুটো বিশ্বাসেই হোৱা নাই যে এইবোৰ আপুনি মাস্কৰ যিখিনি ইলাষ্টিক সেই ইলাষ্টিকটোৰে ব্যৱহাৰ কৰি কৰিছে এতিয়া এই সাইডৰ যিকেইডাল ইলাষ্টিক হয় সেইকেইডালেৰে মই এইটো বনাইছো আৰু বাকি এই মাস্কখনৰ ভিতৰত আকৌ মেঘালী তুমি জানানে 3খন সোমাই থাকে সেইকাৰণে আমাৰ পসিবল হয় যে আমি ইমানখিনি বস্তু বনাব পাৰো সেই কথা তাৰ পিছতে ধৰি লোৱা এই যিবোৰ এইবোৰ তোমালোকে ইউজো কৰিব পাৰা দেই যেটো হ্যাঙ্গিং ইয়াৰিংস বনাইছো প্ৰথমতে আমি কি বনাম প্ৰথমতে মই যেহেতু কাটু যেহেতু এডাল ৰাবাৰ বেণ্ডালে ট্ৰাই কৰো ইনফেক্ট তোমাৰ এই মাস্কখনৰ ইলাষ্টিক ডালে এনেকুৱা বস্তুবোৰ বনাব পাৰা মানে ধৰি লোৱা তুমি এডাল খুব ধুনিয়া হৈছে এডাল যেটো মণিবোৰ আমাৰ পৰিয়ে থাকে পাৰ্ল বিলাক আমি এই ইলাষ্টিক ডালেৰে বনাব পাৰো বা কানৰ এটো বনাব পাৰো ইয়াৰ মাস্কৰ যেটো পেলনিয়া বস্তু গুটেখিনি আমি হোল ট্ৰাই কৰিব পাৰো হয় ঠিক আছে এটা ফাৰ্ষ্টতে তেতিয়া হলে মই ৰাবাৰ বেণ্ডালে দেখুৱাইছো বাৰু বনাবলে ফাৰ্ষ্টতে আমি এখন মাস্ক লম তাৰ পিছতে সাবা যাতে এই ইলাষ্টিকৰ এই বস্তুটো কাট খাই না যায় তেনেকে আমি এই বস্তুটো কাট কৰি লম ফাৰ্ষ্টতে আমাক এনেকে সাইডত দৰকাৰ হ'ব দুডাল এতিয়া একেবাৰে সহজ এনেদৰে কাটি দিয়া হৈছে এনেকে মাস্কখনৰ সাইডৰ ইলাষ্টিক গিডাল আমি কাটি ললো মানে দেখিলেহে গম পোৱা যায় যে হসকে ইমান সহজ বস্তুটো তাৰ পিছত আমি দুডাল জয়েন কৰি লম কাৰণ এডাল দিলে হয়তো অকমান হুনকালে ঢিলা হৈ যাব পাৰে আমি দুডাল আজিকালি হট গ্লু আছে হট গ্লু দিও কৰিব পাৰা কিন্তু সবৰে ঘৰত হেতু হয়তো মানে নাথাকিবও পাৰে বা মানে সবে ব্যৱহাৰ নকৰিবও পাৰে যেহেতু এটো মানে সৰু সৰু ল'ৰা-ছোৱালীও বনাব পাৰে সেই হিচাপে মই দেখাইছো আমি সিলাই দিব পাৰো বেজি খুটাৰে আমি সিলাই দিব পাৰো আমি মাছটো ফাৰ্ষ্টতে আমি স্টিচ কৰি দিম সামান্য সিলাই নজনা মানুহও পাৰিব কাৰণ এটো সামান্য এটা ৰান সিলাই হেতুটো আৰু সবে জানি ৰান সিলাইটো আমি এনেকে ফাৰ্ষ্টতে ইয়াক স্টিচ কৰি লম কৰাৰ পিছত হৈ গ'ল ইয়াক জাস্ট এটা গাঠি দৰকাৰ হ'ব এটা গাঠি মাৰি দিম আৰু অকমান আৰু ডেকোৰেটিভ কৰিবৰ কাৰণে বা যদি আমি ভাবু যে বাচ্চা বিলাকে কিবা এটা ওপৰত লগাই দিলে ভাল পায় বা ধৰি লওক ম্যাচিং কিবা এটা নিজে পিনহু মানে কিবাৰ লগত মিলাই পিনহু বুলি তেতিয়া মই ইয়াতে এটা এই ঘৰতে থাকা আমাৰ যি কোনো পাৰ্ল বা এনেকুৱা মনি থাকি হেতু মই ইয়াৰ লগতে মিলাই স্টিচ কৰি দিছো সঁচাকৈ 1 মিনিটৰ ভিতৰতে ইমান সুন্দৰ বস্তু এটা হৈ গ'ল আৰু ইমান ইউজফুল এই ৰবৰ বিলাকটো আমাক লাগিয়ে থাকে কেতিয়া আমি ভবাই নাছিলো যে সাৰ্জিক্যাল মাস্ক বা মাস্কৰ কাখৰ ইলাষ্টিক আমি ৰবৰবোৰ ব্যৱহাৰ কৰিও যেতে মূৰত মৰা কেনেকে বনাব পাৰো ভবাই নাছিলো গতিকে আমি আশা ৰাখিছো এই প্ৰগ্ৰামটো চোৱাৰ পিছত আমাৰ দৰ্শকসকলেও নিশ্চয় এটা মাস্কসমূহ যতে ততে নেপেলাব তেওঁলোকে আশা ৰাখিছো এনেদৰে পুনৰ ব্যৱহাৰ কৰিবা মাস্কসমূহৰ এটা ৰেডি হৈ গ'ল হয় এই আমাৰ প্ৰথম পদক্ষেপ এটা দেখুৱাইছো আৰু আহি আছে আৰু বহুকেইটা সামগ্ৰী নিৰ্মাণ হ'ব এয়া ধুনিয়া ধুনিয়া ৰবৰ মূৰত মাৰিব পৰা হৈ গ'ল এতিয়া আমি দেখাব বিচাৰিছো এই হাৰডাল কাৰণ এইখিনি খুব সুন্দৰ হৈছে আৰু বিশ্বাসে নহয় যে মাস্কেৰে বনোৱা হৈছে গতিকে এইটো এটা দেখাব বিচাৰিম
সকলো কাপোৰৰ লগতে ধুনীয়াকৈ মিলি যাব এডাল আমি ধৰি লোৱা আজিকালি ছোৱালীবিলাকে খুবেই পিন্ধে ড্ৰেছৰ লগত মিলাই মিলাই এতিয়া এডাল আমি অকল যদি আমি এই বস্তুটোৱে দি বনাওঁ তেতিয়াহ'লে চো নাহিলেহেঁতেন তেতিয়া চো নাহিলহেঁতেন বা এইটো দি বনালে অকল চকাৰ টাইপতো পিন্ধিব পাৰে বা কাৰোবাৰ যদি দৰকাৰ হয় ইয়াত কালাৰো কৰি ল'ব পাৰে কিন্তু এতিয়া আমি ধৰি লোৱা ইয়াত কেইটামান বিটছ দি দিছোঁ যাতে অকণমান বস্তু আৰু সুন্দৰ হয় বা যাৰ যি ভাল লাগে তেনেকুৱা ৰঙৰ দিলেই হয় মই এতিয়া নীলাৰ লগত নীলাটো মিলাই দিছোঁ এইডালো মই কেনেকৈ বনাইছোঁ অকণমান মই দেখুৱাই দিছোঁ বাৰু এই বস্তুটো যিটো বনাইছোঁ এইটোতো মানে ক'ৰ পৰা পাইছোঁ মাস্কখনৰ সেইটো বস্তু মই দেখুৱাই দিছোঁ সেই বস্তুটো হ'ব আকৌ মাস্কখনৰ যিটো ওপৰৰ এটা পাৰ্ট থাকে সেই বস্তুটো মই জাষ্ট এবাৰ কাট কৰি দেখুৱাই দিছোঁ আমাৰ মাস্কৰ চিলাইখিনি থাকে হয় ৰবৰখিনি আমি ব্যৱহাৰ কৰিলোঁ ইতিমধ্যে এতিয়া আমাৰ তলৰ আৰু ওপৰৰ অংশ সেই ব্যৱহাৰ কৰা হ'ব এই মাস্কখনৰ তলৰ আৰু ওপৰৰ অংশ আপুনি এডাল কি লৈছে এডাল আমাৰ যিকোনো মানে ধৰি লোৱা আজিকালি যিবিলাক আমি ফুল বনাওঁতে তাঁৰবিলাক ব্যৱহাৰ কৰোঁ বা আমাৰ ঘৰতো যিবিলাক তাঁৰ পৰি থাকে আৰু যদি বাই চান্স তাঁৰো নাথাকে আমি ইলাষ্টিকবিলাকো ল'ব পাৰোঁ তেনেকৈ লগাই ল'লেই হ'ল আৰু যদি কাৰোবাৰ ঘৰত ইলাষ্টিকডালো নাথাকে তেতিয়া আমি কি কৰিম যিডাল আমাৰ সূতা বেজি সূতা থাকে সেই হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰোঁ মই জাষ্ট অকণমান দেখুৱাই দিছোঁ ইয়াৰ ভিতৰত এডাল মানে নোজ ক্লিপ বুলি কয় সেই বস্তুটো আমি ইয়াৰ পৰা উলিয়াই ল'ব লাগিব যিহেতু মানে হেঁচি থাকে সেই বস্তুটো উলিয়াই ল'লে আমাৰ সুবিধা হয় তেতিয়া স্মুথ হৈ যাব এইটো মই উলিয়াই ল'লোঁ এতিয়া এই বস্তুটো মই অকণমান ফিনিচিঙৰ কাৰণে ভালকৈ কাট কৰি ল'ম এতিয়া একেবাৰে সহজ ইয়াৰ মাজত যিটো ফুটা আছে সেই ফুটাটো দি আমি এডাল সুমুৱাই লৈ গ'লেই হ'ল তাঁৰডাল এতিয়া মই মেঘালী তোমাক আৰু এটা বস্তু দেখুৱাই লওঁ এই যিডাল হেংগিং ইয়েৰিংছ বনাইছিলোঁ এই বস্তুটো যে বনাইছোঁ ৰাউণ্ডটো সেই এই বস্তুটোৱেই হয় ইয়াত মই আষ্টেকৈ ঘূৰাই দিছোঁ ঘূৰাই দি পেলাই ইয়াত যি নিজৰ ইচ্ছামতে পাৰ্ল বা বিটছ বা মণি বা যি আৰু ব্যৱহাৰ কৰিব পাৰা তেতিয়া আমাৰ কাণফুলি হৈ যাব আৰু এতিয়া মই চকৰডালৰ কাৰণে দেখুৱাইছোঁ ছাপ'জ চকৰডালৰ কাৰণে আমাক লক এটা ছিষ্টেম লাগিব আমি ফাৰ্ষ্টতে ইয়াক অলপমান কভাৰ কৰি ল'ম এনেকৈ তাৰ পাছত ইয়াৰ ভিতৰলৈ অকণমান সুমুৱাই দিলোঁ এইটো হ'ল ইয়াৰ মাজেদি আমি মণি চনি যি লাগে আমি ইয়াত গাঁঠি যাম এনেকৈ আমি ধৰি লোৱা মণিবিলাক সোমাই গ'লোঁ ইয়াৰ মাজতে কথা এটা সোধো আপোনাৰ মনলৈ কেনেকৈ আহিলে কথাবোৰ যে মাস্ক এখন কাটি কাটি আমি বস্তু বনাব পাৰোঁ নেকি আচলতে কি হ'ল মোৰ ছোৱালীজনী স্কুলত কিবা কিবি মানে ক্ৰাফ্টৰ বস্তু লাগি থাকে এইবাৰ যিহেতু তাই মানে মেট্ৰিক দিছে সেইকাৰণে অকণমান এটা ভালকৈ ভাবিলোঁ যে কিবা ৱেষ্ট প্ৰডাক্টেৰে তাইক কিবা এটা বনাব দেখুৱাওঁ তাইৰো খুব শিকা আগ্ৰহ তেতিয়া মানে তাই বনাই থাকোঁতে তাই যেতিয়া কথাটো ক'লে তেতিয়া মই নিজে এখন মাস্ক পিন্ধি আছিলোঁ তেতিয়া তাই ক'লে যে স্কুলৰ ফালৰ পৰা মানে থ্ৰ' কৰা মানে যিকোনো ঘৰতে ব্যৱহাৰ হোৱা কিন্তু আমি থ্ৰ' কৰি দিওঁ সেই বস্তুৰে বনাব দিছে মেমে তেতিয়া লগালগ ভাবিছোঁ যে নিজে যিহেতু মাস্কখন পিন্ধি আছোঁ এতিয়াতো মই সেইখন পেলাই দিম সেইখনেৰেনো কিয় ৰিউজ নকৰোঁ তেতিয়া মনলৈ আহিল যে তাইক এটা মানে ছফ্ট টয় এটা বনাই দিছিলোঁ আৰু স্কুলত খুব ভালো পালে তেতিয়াই মানে তাই হেঁচাতহে এই গোটেইখিনি কাম কৰিব পাৰিলোঁ আৰু তাৰপিছতে মানে ভাবিলোঁ যে মাস্কৰে জুৱেলাৰীও বনাব পাৰোঁ তেনেকৈ আইডিয়াটো আহিলে অতি সুন্দৰ মানে কিমান ধৰণে ক্ৰিয়েটিভিটি হৈ গ'ল হয় এতিয়া আমি কি কৰিম চকৰডালত এনেকৈ বনালোঁ আকৌ এই বস্তুটো আমি তেনেকৈ এতিয়া মই গোটেইডাল নেদেখুৱাওঁ জাষ্ট আইডিয়াটো দি দিছোঁ আকৌ এনেকৈ ছাইডটো ষ্টিচ কৰিলোঁ বা আমি সেই তেনেকৈ আকৌ বেলেগ এখন মাস্কৰে কাটি আকৌ এনেকৈ ভৰাই এনেকৈ বনাই গ'লে হয় একেবাৰে সুন্দৰ মানে সহজ প্ৰচেষ্টা এনে দিয়াৰ লগে লগে এনেধৰণে ভাজ লৈছে ইয়াত এটা বিটছটো লগাই দিয়া হৈছে আকৌ এটা মই যাক যেনেধৰণৰ আমি মণি ভাল পাওঁ তেনেধৰণৰ নিজৰ মানে চইচ অনুযায়ী নিজৰ ৰুচি অনুযায়ী বেলেগ বেলেগ ধৰণৰ লগাব পাৰে এখেতে এনেকৈ লগাইছে তাৰপিছতে এয়া অতি সহজ এইটো মানে পিন্ধিলেও ধুনীয়া লাগিব খুব ধুনীয়া লাগিব পিন্ধি দেখাই দিছোঁ ৰ'বা তোমাৰ কাপোৰযোৰত ধুনীয়া লাগিব হয়
ধুনীয়া লাগিছে এডাল এনেকে কৰি তোৰ বেক সাইডৰ হুকটোত ঘুমাই দিলে হৈ গ'ল এইটো ধুনীয়া লাগিছে পিন্ধাৰ পিছত কোনেও নিশ্চয় ক'বই নোৱাৰিব যে এটা সাৰ্জিক্যাল মাস্কেৰে বনোৱা হৈছে অতি সুন্দৰ আৰু অতি সৃজনীশীল হৈছে হয় আচ্ছা এতিয়া মই কৈ তোমাক এটা দিও যেনেকে এইটো বস্তু বনালো এতিয়া ইয়াক যদি আমি অকমান আৰু বেন কৰি দিও এনেকে এতিয়া মোৰ ইয়াতে এটা হ্যাঙ্গিং এজোৰ কানৰো ওলাই গ'ল মই তোমাক জাস্ট বস্তুটো দেখুৱাইছো এখিনতে হল এখিনিতে ধৰিলো মই এডাল কাট কৰি দিলো একেবাৰে সহজ আৰু এইজোৰ মই কানত ধুনীয়াকৈ পিন্ধিবও পাৰো ধৰিলো পাৰ্লটো মই ইয়াতো লগাই দিব পাৰো কোলা মণিটো ইয়াতো লগাই এডাল এনেকেও দিব পাৰো এনেকুৱা টাইপত সঁচাই মানে আচৰিত লাগিছে এখন সাৰ্জিক্যাল মাস্ক যিখন আমি ব্যৱহাৰ কৰি পেলাই আমি ইমান ধৰণে ব্যৱহাৰ কৰিব পাৰো আৰু সেই কাৰণে চাগে তোমাৰ নামটো এতিয়া ইন্ডিয়া বুক অফ ৰেকৰ্ডছত আহিছে আচ্ছা এটা আঙুঠিও কিন্তু বনাইছো মই এটো চাব মানে সৰু লৰা ছোৱালী বা জুনে নহওক এটো মানে পিন্ধিবও পাৰি এনেকুৱা নহয় যে এটো অকল বনোৱাহে হৈছে এটো কেনেকৈ বনাইছে এটো একেবাৰে সহজ হেতু মই দেখুৱাই আছো এটো কাৰণে আমাক সেম প্ৰসেস এনেকুৱা তাৰডাল লাগিব তাৰডাল নিজৰ আঙুলিৰ জুখত আমি মানে বেকা কৰি লম প্ৰথমতে ৰাউন্ড শেপত তাৰ পিছতে ইয়াৰ কাৰণে আমাক এয়া মেঘালী মই যে কৈছিলো এখন মাস্কৰ ভিতৰত ইমানখিনি কেনেকে সফট টয়জ মই বনাব পাৰিলো আসলতে এখন যেতিয়া মই ফাৰ্স্ট কাটিছিলো কাটোতে দেখিলো যে ইয়াত আসলতে তিনিটা লেয়াৰ অলৰেডি আছে এটা যেহেতু এই আমাক জাৰ্মছৰ পৰা প্ৰটেক্ট কৰে সেই কাৰণে তিনিটা লেয়াৰ আমি অলৰেডি পাইছো তেতিয়া মোৰ কাৰণে আৰু সহজ হৈ গ'ল তেতিয়া মই কি কৰিলো এতিয়া প্ৰডাক্টবোৰ বনাবৰ কাৰণে এখন মাস্কেৰে মোৰ বহুতখিনি বস্তু ওলাই যায় এতিয়া মই তোমাক আঙুঠিটো দেখুৱাই আছো ফাৰ্ষ্টতে মই ইয়াক এনেকে লম্বা কৰি অলপ কাট কৰি লম আৰু এই যেটো বগা পোৰশনটো এটোৰে কিন্তু মানে বস্তুটো অকমান ইলাস্টিক টাইপৰ ই তুমি যেনেকৈ ভাজ দিয়া হি তেনেকৈ ভাজ লয় আসলতে কেতিয়াও তেনেকৈ কাটি চোৱা নাই এতিয়া ঘৰত গৈ কাটি চাব লাগিব আৰু আমি আশা ৰাখিছো আমাৰ দৰ্শকসকলে নিশ্চয় আজিৰ পৰা আৰু মাছবোৰ চাগে পেলাই নিদিব নহয় আৰু এটা কি হয় জানা ধৰিলোৱা কোনোবা মানুহৰ এটো ধৰিলোৱা ব্যৱসায় কৰো বুলিও সুন্দৰকৈ কৰিব পাৰে যেহেতু আমি এতিয়া বহুতখিনি লকডাউনৰ কাৰণে আমাৰ বহুতখিনি প্ৰবলেম হৈ গৈছে বা হেৰি হৈছে এতিয়া ধৰিলোৱা আমি যদি ভাবো যে নিজে আমি কিবা এটা মানে উপাৰ্জন কৰো বা কিবা এটা কৰো তেনেকে আমি এবিলাকো আমি ধুনীয়াকৈ কৰিব পাৰো হয় হয় আমি ফাৰ্ষ্টতে ৰিংটো বনাই লম এটো অকমান হেসি লব লাগিব জাস্ট মনিটো ফিট হ'বৰ কাৰণে আসলতে অকন বনাওতে সময় লাগে যেহেতু মই এতিয়া লৰালৰিকে মানে একেলগে কেবাটাও প্ৰডাক্ট দেখুৱাই আছো অকমান স্কুৰ এটাৰ হৈতে ইয়াৰ ভিতৰত বস্তুটো সোমাই লম ফাৰ্ষ্টতে আমি এটা শেপ দিলম এনেকুৱা ৰাউন্ড শেপত এটা শেপ দিলম আমি এটা মনি বা ষ্টাৰ বা জুনে যি ভাল পায় তেনেকৈ কৰি গলে হল তাৰ পিছতে এই লম্বা জিডাল আছে হেডালে আমি ইয়া আস্তেকে মনিটো কভাৰ নকৰি গাঠি গলে হয় এডাল ইয়াৰ মানে আমি তাৰডাল কভাৰ কৰি দিব লাগিব কভাৰ কৰি দিব লাগিব তেতিয়া বস্তুটো এনেকুৱা ডিজাইনৰ দুফ নাপায় হাতত কাৰণ এটোটো আমি পিন্ধিলে যেহেতু আমাৰ লৰা ছোৱালীয়ে টানা টানি কৰি পিন্ধিবলে তেতিয়া যাতে তাহাঁতিও দুফ নাপায় আমি হেতু মানে তাহাঁতৰ হেৰিটো চাইলম সেফটিটো এই আঙুঠিটো চাৰিওপিনে আমি এটো ঘুৰাই ঘুৰাই লৈ আনিলে হল আঠা লগাব নালাগিব আঠা নালাগে এই নিজে নিজে মই তোমাক কৈছো যে ইলাস্টিক টাইপ বস্তু এই নিজে নিজে বস্তুটো কভাৰ কৰি লব
পিন্ধিবলে ক্লিপছটো একেবাৰে ইজি আমাৰটো ক্লিপ বিলাক থাকে অটত পৰি কিন্তু মানে কি হয় তাহাঁতি বাচ্চা বিলাকক মই দেখিছো বা আমি ডাঙৰ বিলাকে হয় সদায় একে ধৰণৰটো মাৰি আমনি পাওঁ বা কোবা যাব লাগিলে কিবা এটা নীলা পিন্ধিছো ম্যাচিং কিবা এটা লাগে তাৰ লগতে মিলাই আমি মাস্কখনৰ পৰা এটা ধুনীয়াকে বো বনাই লব পাৰো বৌটো একেবাৰে সহজ এনেকুৱা এটা তাৰ এটা পাৰ্ট মই লৈ পেলাই ইয়াতে ধৰি লোৱা অলপমান এটো ধুনিয়া বো হয়ে গল এনেকে কৰিলো আকৌ যে ধৰি লোৱা মোৰ জিডাল এক্সট্ৰা ইলাস্টিক আছিলে এতিয়া চাব গলে মই এডাল যেহেতু এবাৰ এটা দেখুৱালৈ এডাল কাট কৰি দিও তাৰ পিছতে ইয়াক মই আস্তে কৰি ইয়াতে পকাই দিলো ধৰি লোৱা আসলতে অকমান সৃষ্টিশীল হ'ব লাগিব আমি চকুৰে তেনেকে ধৰণে দেখিব লাগিব হাতেৰে কৰিব পাৰিব লাগিব আসলতে কি জানা মেঘালী মই দেখিছো সবৰে এটা ক্ৰিয়েটিভ লাইনটো এটা মানে নিজৰ আইডিয়া এটা থাকে তুমি খালি এটো সাকে কোবাত লুকাই থাকে কিন্তু হয়তো মই ভাল লাগিব যাতে এখিনি আইডিয়াৰে কিছু মানে আৰু ইয়াত আৰু ক্ৰিয়েটিভিটি লগাই আৰু ধুনিয়া কৰে হেতনে একেবাৰে সহজ বস্তু আৰু এটা আমি ইচ্ছা কৰিলে অকন কালাৰো কৰিব পাৰো সজাই দিব পাৰো বিভিন্ন ধৰণে সজাব পাৰো ফেব্ৰিক কৰি দিব পাৰো গতিকে আমি আশা কৰিম যে এইটো এটা আমাৰ এটা ষ্টাৰ্টিং নহয় জানো ক্ৰিয়েটিভিটিৰ লাইনত নতুন ক্ৰিয়েটিভিটিৰ এটা ষ্টাৰ্টিং আমাৰ ল'ৰা ছোৱালীখিনিও ভাল পাব আৰু সময়খিনিও ভালকে যায় সৎ বস্তুখিনিও আমি ব্যৱহাৰ কৰিব পাৰিলো আৰু যাতে সবৰে উপকাৰো হয় হেতু এতিয়া এটোৰ লগতে ধৰি লোৱা এটো নাথাকি ধৰি লোৱা মই এটো ইয়াতে আস্তে কি বেজি ফুটাটোৰে সিলাই দিলো আৰু খুব সুন্দৰ ধৰি লোৱা মাজত এটা এনেকুৱা বো এনেকুৱা মনি বা কিবা এটা লগাই দিলো হৈ যায় তেনেৰে দিলে কোনে ভাবিবই নোৱাৰিব যে তুমি মাস্কাৰে বনাইছো বা এনেকুৱা ধৰি লোৱা আমাৰ থাকে বা আমাৰ কি হ'ব বস্তুৰ পৰা এৰুৱাও কিছুমান বস্তু থাকে ধৰি লোৱা কানৰ জুৰে ভাঙি গল বা বুটামটো এৰাই গল সেই বস্তুটো যদি আকৌ মই ইয়াটো এনেকে সিলাই দিও হেতু এটা নতুন ধৰণৰ হৈ গল হ'ব গতিকে আমি একো বস্তু পেলাব নালাগে আকৌ ধৰি লোৱা তোমাৰ এটো সাকে বৰ বেছি তাত নহব যেনে লাগিছে মোৰ দেখি একেবাৰে সহজ এতিয়া ধৰি লোৱা আমাৰ এইডাল মণিবোৰ অটত পৰি আছিল বা এইডাল সাপোজ মই জিডাল পিন্ধি আছো এনেকুৱা পাৰ্ল বিলাক এডাল সিগি গল অটত পৰি আছে এতিয়া মই কি কৰিলো সাৰ্জাৰিকেল মাস্কৰ যেটো মানে তোমাৰ ধৰি লোৱা এডাল ইলাস্টিক ডাল আছিল হেডালে মই কি কৰিলো এডাল গুঠি গৈ এডাল হৈ গল আজি পিন্ধিয়ে আহিছো বা এডাল জিডাল ভিতৰ ইলাস্টিক এডালে হয় এডাল সেম বস্তু ধুনিয়া হৈছে এবোৰ পিন্ধিবলে খুব ভাল লাগিব হয় এটো মই পিন্ধি দেখুৱাই দিছো এয়া ধুনিয়া লাগিছে ড্ৰেছ মেটেৰিয়েলত পিন্ধিলে মানে মানুহে ভাবিবই নোৱাৰিব যে আপুনি সাৰ্জিকেল মাস্কৰ ইলাস্টিক ব্যৱহাৰ কৰি বনাইছে এটো কামতো আহিলে আমাৰ হয় বা আমি ধৰিলো মই যেটো এটো দেখুৱাইছিলো যে এই বস্তুটোৰো আমি এনেকে বনাব পাৰো ব্ৰেসলেট টাইপত মানে বহুত ধৰণৰ বনাব পাৰি এতে যেহেতু আমাৰ অকমান সময়টো কম হে কাৰণে এইবিলাক অকমান পিটিকা কাম মানে ধৈৰ্য লাগে অকমান বহি মেলি ভালকে কৰিবলে জাস্ট মই আইডিয়াটোহে দি দিছো কিন্তু সবে নিজৰ মই ভাবো যে ক্ৰিয়েটিভ আইডিয়াখিনি লগাই যদি এনেকে নতুন আৰু ধুনিয়া ডিজাইন বনাব পৰা যায় আমি আপোনাৰ ওচৰত ফুলও আছে মাস্কৰ এটো ফুলখিনি আপুনি নিশ্চয় মাস্কেৰে বনাইছে মাস্কেৰে বনোৱা এটো সজাই থব পৰা যায় এটো কেনেকে কৰিছে অকমান খচমকৈ কৈ দিলে এটো একেবাৰে সহজ এতিয়া ধৰি লোৱা এখনে যিখন আছে এখন ইয়াৰ ভিতৰত মই ধৰি লোৱা কিছুমান এতে যিবিলাক যে এইবিলাক কাটিম মাস্কৰ যিবোৰ এইবোৰ থাকি যাব বা এইবোৰ যিবোৰ মানে ধৰি লোৱা এক্সট্ৰা জাবৰখিনি হেখিনিও পেলাই নিদিও হেবিলাক আমি কি কৰিম এনেকে লৈ পেলাই ইয়াৰ মাজতে হুমুৱালো দেখিছানে এই জাবৰখিনি হে এক্সট্ৰা যিখিনি বা আমি ইউজ মানে মন কৰিলে কটনো ভৰাব পাৰো মানে যাৰ ধৰিলোৱা এইবোৰ বেছি নাথাকে কটন বা ইয়াত আমাৰ টুকুৰা কাপোৰ যি থাকে ধৰিলোৱা তেনেকেও ভৰাব পাৰো বা কাগজো ভৰাব পাৰো আমি ইয়াক আস্তেকে এনেকে টুপুলাৰ নিচিনা কৰি ললো কিন্তু ইয়াক যেহেতু এটা মানে সাপোৰ্ট লাগিব তাৰ কাৰণে ধৰিলোৱা আমাৰ যিবিলাক গছৰ ডাল বিলা শুকাই যোৱা ডাল বা জাৰুৰ কাঠি তেনেকুৱা বা মোৰ হাতত এতিয়া হেবু নাছিল কাৰণে মই এডাল প্লাষ্টিক ষ্ট্ৰয়ে ইউজ কৰিছো ষ্ট্ৰডাল আমি মাজত এনেকে ভৰাই এনেকে লৈ ললো এটো মাজত এটা টুপুলাৰ নিচিনা কৰি দিলো কৰি পেলাই ইয়াত আমাৰ যিডাল এক্সট্ৰা ইলাস্টিক আছিল সেই ইলাস্টিক ডালে আমি ইয়াত ফুটাও দৰকাৰ নাই আস্তেকে বান্ধি দিলো এটো হয় এনেকে বান্ধি দিলো ফুলৰ এটা হ'বলৈ লৈছে হয় এটো ফুলৰ মাজৰ কলিটো হৈ গল আৰু আমি কি কৰিম এনেকে কেবাটাও এনেকে টাইপতে লাডু কৰি ললো
মানে যিখিনি এক্সট্ৰা বস্তু থাকিব সেই লাডুখিনি আমি কি কৰো অট্টত এনেকে এডালকে লগাই দিলো আৰু এডালো কি জানানে মেঘালী যিডাল যে মই দেখাইছিলো এই বগা পাৰ্টটো হয় হেডালে জাস্ট হেতুটো আমি ধৰিলা আমি এতিয়া ইয়াতে গ্ৰীন কালাৰো কৰি দিব পাৰো বিশেষকৈ মাঘবিলাকৰ কাৰণে এটো বিৰাতে এটা দৰকাৰী সাবজেক্ট মই ভাবো দেই কাৰণ আজিকালি স্কুলবিলাকত ক্ৰাফটটো বিশেষকৈ আৰ্ট এণ্ড ক্ৰাফট যিটো হেতু খুবেই এটা সাবজেক্ট হৈ পৰিছে তেনেকুৱা সঁচাকৈ খুবেই ভাল লাগিছে আমি কেতিয়াও ভবা নাছিলো যে এই ধৰণৰ মাস্কবোৰক আমি ব্যৱহাৰ কৰিব পাৰো আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰো গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো আমাৰ দৰ্শকসকলে নিশ্চয় ভাল পাইছে আৰু আমি আশা ৰাখিম আমাৰ দৰ্শকসকলে এতিয়াৰে পৰা নিশ্চয় তেওঁলোকে ব্যৱহাৰ কৰা মাস্কসমূহ পেলাই নিদিব আৰু পুনৰ ব্যৱহাৰ কৰিব আৰু তেওঁলোকে নিজৰ পৰিয়ালৰ লগতে পৃথিৱীখনৰ কথা এবাৰ ভাবক কদৰ্যময় হোৱাৰ পৰা ৰক্ষা কৰক আৰু পুনৰ ব্যৱহাৰ কৰক যিসমূহ ব্যৱহাৰ কৰিব পাৰি আপোনাৰ ঘৰৰ সামগ্ৰী পুনৰ ব্যৱহাৰ কৰক আৰু এই বাৰ্তা আমি এই অনুষ্ঠানৰ পৰা আপোনালোকলৈ প্ৰেৰণ কৰিলো আপোনাক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু দৰ্শকসকলৰ পৰা এতিয়া আমি বিদায় লৈছো